ৰাজ্যত পুনৰ নিৰ্বাচন গোলাঘাটৰ ভোট কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰীকৈ ভোটদানৰ বাবে অপেক্ষাৰত ভোটাৰ ভিতৰত আছে প্ৰিজাইডিং বিষয়াৰ পৰা পোলিং বিষয়ালৈকে সকলো এজনকৈ ভোটাৰ গৈছে আৰু সুশৃংখলিতভাৱে সাব্যস্ত কৰিছে নিজৰ অধিকাৰ উপনিৰ্বাচনৰ পাছত এয়া আকৌ কিহৰ নিৰ্বাচন এই দৃশ্য হৈছে খুমটাইৰ দৰিয়া বাগিচা উচ্চ মাধ্যমিক বিদ্যালয়ৰ আসলতে স্কুল পৰ্যায়তেই ছাত্ৰ-ছাত্ৰীক সুস্থ গণতন্ত্ৰ সম্পৰ্কে সজাগ কৰাৰ প্ৰয়াস এয়া শিক্ষাৰ্থীক গণতন্ত্ৰৰ প্ৰতিটো দিশ শুদ্ধ ৰূপত উপস্থাপনৰ বাবে শিক্ষকসকলে ল'লে এই পদক্ষেপ আমি দৰিয়া বাগিচা হাইস্কুলৰ নিৰ্বাচন আগতে অনুষ্ঠিত কৰিছো ছাত্ৰ-ছাত্ৰীৰ যেটো সংসদ ছাত্ৰ-ছাত্ৰীসকলৰ যেটো ছাত্ৰ সংসদ সেই সংসদ আমি নিৰ্বাচন প্ৰক্ৰিয়াৰে আমি নিৰ্বাচিত কৰো আৰু আমাৰ এই ছাত্ৰ-ছাত্ৰীসকলক যেটো তেওঁলোক দেশৰ ভৱিষ্যত নাগৰিক হ'ব এটা সময়ত গতিকে তেওঁলোকক এতিয়াৰ পৰাই আমি শিক্ষা দিছো যে ভোটৰ প্ৰক্ৰিয়া বা ভোটদান কেনেধৰণে কৰিব লাগে অৱশ্যে ইভিএমৰ পৰিৱৰ্তে বেলটত ভোট দিলে কণ শিক্ষাৰ্থীয়ে আন নিৰ্বাচনৰ দৰেই ভোটদান কৰাসকলৰ আঙুলিত দিয়া হ'ল ৰং প্ৰথমবাৰলৈ ভোটদান সাব্যস্ত কৰি উৎসাহী হৈ পৰিল কণ শিক্ষাৰ্থীসকলো আজি আমাৰ বিদ্যালয়ত ভোটদানৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আমাক খুব ভাল লাগিছে কাৰণ আমিও এটা এদিন আমিও গণতান্ত্ৰিক হিচাপে হ'ম আৰু আমিও ভোটাধিকাৰী আমিও হ'ম 18 বছৰ পিছত যেতিয়া নেকি আমি ভোট দিম এতিয়াৰ পৰা যদি আমি শিকি ৰাখোঁ কেনেকৈ দিয়ে একো কথা আমি যেতিয়া জানি ৰাখোঁ তো আমাৰ পিছলৈকে সুবিধা হ'ব কাৰণ কোনজনক আমি নিৰ্বাচন কৰিলে আমাক সদায় সজাগ কৰি থ'ব পাৰে বা সদায় ভাল ৰাস্তা চলাব পাৰে আমাৰ দেশখন উন্নয়ন কৰিব পাৰে সেইবাবে আমি এতিয়াৰ পৰা আমাক স্কুলত এইবোৰ শিক্ষা দিয়া হৈছে আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত এখন সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে দেশখনৰ ভোটাৰ সচেতন হোৱাটো খুবেই প্ৰয়োজনীয় গতিকে বিদ্যালয় পৰ্যায়ৰ পৰাই যদি শিক্ষাৰ্থীসকলক ভোটদান সম্পৰ্কে অৱগত কৰোৱা হয় সেয়া সমাজৰ বাবে হ'ব ইতিবাচক খবৰ এই বিদ্যালয়খনে যি পদক্ষেপ গ্ৰহণ কৰিলে সেয়া সঁচাকৈয়ে শলাগ ল'বলগীয়া ভিডিঅ' জাৰ্নেলিষ্ট ঋতুৰ সহযোগত গোলাঘাটৰ পৰা পংকজ হাজৰিকাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা